সুন্দৰভাৱে কৈছে, হে মোৰ দূতগণ, তোমালোকে সদায় মোৰ আদেশ পালন কৰি আহিছে, তোমালোক যে মোৰ কিমান প্ৰিয়। আজি মোৰ আদেশটো তোমালোকে পালন কৰিব নোৱাৰিলা, মই এই কাৰণে দুখ কৰা নাই, কাৰণ আজি তোমালোকৰো ভুল হৈ গৈছিল, মোৰে ভুল, তোমালোকক মই কোৱা নাছিলো। কৈছে, পাপীক ৰাখিলে যিটো আমাক মাৰি বিপৰীত ৰূপসিটো কোন সিদ্ধচাৰী। তোমালোকে সুধিছা ইমান ধুনীয়া লগা সেই কেইজন কোন? এতিয়া চাওকচোন যমদূত আৰু বিষ্ণুদূতৰ পাৰ্থক্য। যমদূত কেইটা কৈছে চকু একে ঢেলটা ঢেলটি হেল'জিন লাইটৰ নিচিনা জ্বলি আছে, দাঁত কি চাবা ক'ৰবাত ওলাই গৈছে, দেখিবলৈ একে বিকট বুলি কৈছে। শৰীৰটোৰ কেনেকুৱা খিটমিটীয়া কলা ৰঙৰ, ওখ পাখ গেটুলা গেটলি, পেটটো এনেকুৱা বোলে মস্ত যেন মৌ এমাহ ওলমিহে আছে। ভয়ংকৰ ভয়ংকৰ বিৱৰণ, যিটোক দেখা পালে বিচনাত পৰি থকা মানুহজনৰ শৌচ পেচাব বাঢ়ি হৈ যায়। জয় কৃষ্ণ। হৈ ভক্তি নগলিতো আহিবই এইকেইটা, বুজিব পাৰিছে? এই সৰ্বসাধাৰণতে 90% ওপৰত গৈ আছে জনঘৰলৈকে, কাৰণ পৃথিৱীলৈ আহিছে, আহি প্ৰথমে প্ৰতিজ্ঞা কৰি আহিছিল ভগৱানৰ নাম ল'বলৈ। যেতিয়া বিষয় সংসাৰত পৰিল, যেতিয়া ধনৰ দৌৰত পৰি গ'ল, ক্ষমতাৰ লালসাত পৰি গ'ল, বিষয়ে যেতিয়া টানি আছে, ভগৱানক পাহৰি গ'ল আৰু কেৱল কেলকুলেট মাৰিছে 2 লাখ, কেলকুলেট মাৰিছে 2 কোটি, এনেকে কৰোঁতে কৰোঁতে বহি থাকোঁতে মানুহজনৰ আকাৰ সলনি হৈ হৈ কলা চুলি ৰঙা হৈ গ'ল, দাঁতবোৰ সৰি গ'ল, লাহে 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 যাবৰে হৈ গ'ল, গমেই নাপালে মনুষ্য জন্মটো কিয় পালে। অকল কেলকুলেট আৰু টকা গণিবলৈহে নে বাৰু? ভগৱানে এনেকুৱা সুবিধা কৰিলে, গণিবও নালাগে, মেচিন বনাই দিম মই তোমাক। সিদিনা বেংকত এটা মেচিন দেখিলোঁ, মই আৰু ভয় খাই গ'লো। এজনী মানে 200 টকীয়া 500 টকীয়া 100 টকীয়া দিছে, মই বোলো ভাগে ভাগে ভৰাই দিব হ'বলা, গোটেইখিনি সমানে সোমোৱাই দিছে। দিলে কৈছে 200 টকীয়া ইমানখন, 500 টকীয়া ইমানখন, 100 টকীয়া, মই আৰু চক খাই গ'লো, বাপৰে বাপ, এইটো এনেকুৱা মেচিন নে বাৰু? জয় কৃষ্ণ। চাব, মই দেখা নাছিলোঁ, বেংকত ইমান মন নকৰোঁ যে। মোৰ আগত এগৰাকী মহিলা আছে, মই দিব গৈছোঁ, তেখেতে এজাপ নিছে জমা কৰিবলৈ, দেখিছোঁ আৰু 200 টকীয়া এনেকৈ দেখা পাইছোঁ তেওঁৰ হাতত। আৰু মই ভাবিছোঁ ভাগে ভাগে চাগে দিব আৰু 500 টকীয়া প্ৰথম দিব, 200 টকীয়া দিব, নাই একেলগে ভৰাই দিল, তাতে ভাগে ভাগ হৈ গ'ল। ইমান সহজ কৰি পেলালে। যি কেলকুলেট উলিয়াই দিলে, যি কম্পিউটাৰ উলিয়ালে, আপুনি মগজু খৰচ কৰিব লাগে। সেইকাৰণে কলিযুগটো ধন্য যে বুলি কৈছে, চব কাম কৰিবলৈ তোমাক চব সুবিধা, তোমাৰ কাম কেৱল তুমি হৰি নাম লোৱা। বুজিব পাৰিছে? এনেকুৱা ৰবট চাইনাই উলিয়াই আছে, ৱেটাৰ নাইকিয়া হৈ যাব, এতিয়া ডেলিভাৰী বয় নাইকিয়া হৈ যাব, ড্ৰোনত পঠিয়াই দিব। গম পাইছেনে বাৰু? তে কিমান সুবিধা কৰি দিলে। আমাৰ দিনত খেতি নকৰিলে খাব নাপাওঁ, কাণ বিষাই যায়, বহু দূৰৰ পৰা ধান আনি সেয়ে 6 মাহৰ ভাত গোটাব নোৱাৰোঁ। ইমান ধুনীয়া দিন, চৰকাৰে বছৰটো বছৰ চাউল উলিয়াইছে, খাই থাক, ঈশ্বৰৰ নাম লৈ থাক। জয় কৃষ্ণ। বোলে দুৰ্লভ মনুষ্য জন্ম ভাৰতত পাইলো, তোমাকো নেখেবি বিঠা জন্ম গ'ল। ভাৰতবৰ্ষ এনেকুৱা এখন দেশ, য'ত জন্মগ্ৰহণ কৰাটোৱে সৌভাগ্য, য'ত প্ৰভু ভগৱন্তই তেওঁৰ বিশাল ব্ৰহ্মাণ্ডৰ কাম চলাবলৈ এই ঠাইখিনিকে চিলেকশ্যন কৰিলে, নিৰ্বাচন কৰিলে। ইয়াৰ বায়ু, ইয়াৰ পানী, ইয়াৰ পৰিৱেশ আধ্যাত্মিক, য'ত দেৱতাবিলাকে বাঞ্ছা কৰি আছে, য'ত ব্ৰহ্মাই বাঞ্ছা কৰি আছে। এনেহেন সুন্দৰ মনুষ্য জন্মটো পাই কি কাম আছে আপুনি হিচাপ কৰক। আপোনাৰ নিজা কি কাম আছে কওকচোন? এটাই কাম, শুই উঠি দাঁত মাজি লৈ মানুহজনীয়ে কেতিয়া চাহ কাপ আনে তাকে বাট চাই আছে। জয় কৃষ্ণ। মানুহজনীও ঠাণ্ডাত উঠা নাই, খাব ইচ্ছা আছে যদি কৰি লৈ যা, এইটোৱে চলি আছে এইকেইদিন। যেতিয়া সময়মতে চাহকণ পোৱা নাই, অকণমান মুখখন উফন্দাই মানুহজনে আছে, ভালকে মাত বোলো কোৱা নাই, তেনেকুৱা হৈ থকা নাই। যদি আপুনি ঈশ্বৰৰ সেৱাত লাগি যায়, তে বেলেগ চিন্তা কৰিবলৈ আমাৰ কি নাথাকে, অসুবিধাই নাথাকে। ইমান এটা সময়ত ভাবিছিলোঁ মানুহৰ টিভিটোৱে জীৱনৰ সৰ্বস্ব। আজিৰ পৰা 20-25 বছৰ আগত আমি ভাবিছিলোঁ এনেকুৱা এটা দিন আহি গ'ল, টিভি এনেই পৰি আছে, এলান্ধু লাগি গৈছে, কোনেও চোৱাই নাই, যি মোবাইল আহি গ'ল। জয় কৃষ্ণ। চাওকচোন কিমান সুবিধা কৰি দিছে। আপুনি ক'ৰবাত যাব লাগে, কিমান যাতায়াতৰ সুচল ব্যৱস্থা, খাদ্যৰ পয়োভৰ অসুবিধা নাই। বেমাৰ হৈছে, কিমানবোৰ ডক্তৰ ওলাল, কিমানবোৰ ফাৰ্মাচী ওলাল, কিমান ডাঙৰ ডাঙৰ হস্পিটেল, কি কাম আছে? আপোনাৰ একোৱে কাম নাই। আপুনি কেৱল ঈশ্বৰৰ নাম লওক, পাৰ হৈ যাওক।
তাকো কৰিব এলাহ। জয় কৃষ্ণ। পাবহি, জমে পাবহি। সেইকাৰণে সাৱধান হোৱাটো আমাৰ অতি দৰকাৰ। যা নহওক, শেষত কৈছে সেই প্ৰভু ভগৱন্তৰ কৃষ্ণৰ নিচিনা একেই চাৰিসিদ্ধ কৃষ্ণৰ পাৰিষদ। সেই দুৰ্গণ শুনা, সেই কৃষ্ণৰ যিমান অনুচৰ আছে প্ৰত্যেকে চতুৰ্ভুজ, প্ৰত্যেকেই কৃষ্ণৰ নিচিনা দেখিবলৈ শ্যাম বৰণীয়া, প্ৰত্যেকেই অত্যন্ত বল শক্তিৰ অধিকাৰী। কাৰণ তেওঁলোকে মনুষ্য জন্ম পাই সমস্তবোৰ কৃষ্ণতে অৰ্পণ কৰিছিল। আৰু আপুনি ময়ো যদি তেনেকৈ সমস্তবোৰ অৰ্পণ কৰি তেওঁৰ দাসৰো দাস হৈ যাব পাৰো, তে নিশ্চিন্ত থাকক, আমি প্ৰভু ভগৱন্তৰ ওচৰ পাম। বাৰু যা নহওক, যিহেতু শেষৰ ফাললৈ আগবাঢ়িছে, আমি যে সৰু সৰু আশাবোৰক লৈ পৃথিৱীত মায়াত পৰি আছো, কাল সৰ্পই যে আমাক দংশিয়ে আছে, এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ, উদ্ধাৰ পাবলৈ আমি প্ৰভু ভগৱন্তৰ মুখ্য ৰূপ বাক্য আমি সদায় শুনিব লাগে। গুৰুজনাই লিখি গৈছে, আজি বছৰটোৰ প্ৰাক মুহূৰ্তত সকলোৱে জানিলেও তাকে অকণমান আওৰাই দিছো। কি লিখিছে? শুদ্ধ সুখেব আশা কৰি ভৱ কোপে জিয় আছে পৰি কালহৰ পেদংশী হৰাইল চেতন তাৰ মুখ্য ৰূপত যো বাক্যমিত কি পায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ। কি প্ৰাৰ্থনা কৰাইছে গুৰুজনে? যে আমি আমাৰ মনটো কৃষ্ণক অৰ্পণ কৰিব পৰা নাই। সৰু সৰু আশা, সপোন, ইচ্ছা, অভিলাষ আমাৰ আছে। এটা ল'ৰাক খুৰা গৈছিল, তুমি কেতিয়া সুখী হবা? পঢ়ি আছো নহয় খুৰা, চাকৰি এটা পালে সুখী হৈ যাম। পাই গ'ল চাকৰিটো। আকৌ খুৰা গ'ল, বাবা তুমি সুখী নে? প্ৰায় সুখী বুলিয়ে ধৰক। বৰ্তমান যি প্ৰতিযোগিতাৰ যুগ, মই চাকৰি পালো, চাকৰি কৰা ছোৱালী এজনীকে যদি বিয়া পাতিলে আৰু সুখী হলোহেঁতেন। গৈ আছে সৌভাগ্যবশতঃ টেটৰ মাষ্টৰজনে টেটৰ মাষ্টৰনীজনীকে পালে। সোধা গ'ল, তুমি সুখী নে এতিয়া? বিন্দাস, দুইজনে ধুনীয়া দৰমহা, লাখৰ ওচৰত আছে, টেনশ্যন নাই। কিন্তু তথাপিও আৰু ল'ৰা ছোৱালী লাগে, ছোৱালী এজনী ল'ৰা এটা লাগেই দিয়কচোন। আৰু ছোৱালী এজনী লাগে দানলৈ আৰু পুণ্যলৈ, ল'ৰা এটা লাগে। সৌভাগ্যবশতঃ হ'ল। তুমিতো দুইজনে অন্নপ্ৰাশনো পাতিলা, স্কুলতো পঠাই আছা, সুখী নে? সুখী বুলিয়ে ধৰক। কিন্তু বৰ্তমান যিটো যুগ, ইহঁতক যদি মানুহ কৰি চাকৰি এটা দিব নোৱাৰো, তেতিয়াহ'লে অৰ্থই নাইকিয়া হৈ গ'ল। জয় কৃষ্ণ। সৌভাগ্যবশতঃ ছোৱালীজনীকো দিলে একদম আমেৰিকান ডক্টৰ এজনলৈ, ল'ৰাটো একদম ইঞ্জিনিয়াৰ হৈ গ'ল। তুমি সুখী নে? সেই বিন্দাস সুখী। প্লেট এটা ল'লো, ল'ৰাটো আছে, মাত্ৰ এটাই আৰু ল'ৰাটো যিহেতু ইঞ্জিনিয়াৰ হ'ল, ডক্টৰ নিজনী বিয়া পাতি দিব হ'লে ভাল। আৰু আকৌ গ'ল, হৈ গ'ল। সৌভাগ্যবশতঃ এওঁলোক ৰিটায়াৰ হ'ল, পুতেক বোৱাৰীকৰ চাকৰি হৈ গ'ল। তুমি সুখী নে? প্ৰায় সুখী। বুঢ়া হৈছো যে নাতি এটা পালে ভাল আছিল। জয় কৃষ্ণ। গৈ আছে আশা, সৰু সৰু আশা, আশাবোৰ এক্সটেনশ্যন হৈ গৈ আছে। যেনেকে অভাৱ সীমাহীন, আমাক ইকনমিক্সে কৈ আছে, অৰ্থনীতিয়ে কৈ আছে অভাৱ সীমাহীন। আজি ইটো অভাৱ পূৰ হ'ব, আৰু এটা প্ৰভাৱ সৃষ্টি হ'ব। আশা, আশা নামৰ নদীত যদি গা ধুই আছে, উটুৱাই লৈ যাব। সেইকাৰণে যি আশা নদীৰ পৰা উঠি আপুনি খুব সুন্দৰভাৱে ভক্তি নদীলৈ গুচি যাওক। নতুন বছৰত সেইটোৱে অনুৰোধ। কিন্তু প্ৰভু ভগৱন্তৰ
এই শ্ৰীচৰণ পাবলৈ হ'লে কাল সৰ্পৰ হাতৰ পৰা আঁতৰিবলৈ হ'লে মুখ্য ৰূপ তজু বাক্য মৃত প্ৰভু ভগৱন্তৰ মুখৰ পৰা ওলোৱা বচনবোৰ হৈছে অমৃত সেয়া হৈছে ভাগৱতৰ পদচন্দ কৃপায়ে হিংসিয়া প্ৰতিনিত হে প্ৰভু সদায় যাতে পাঠাচাৰ্য আৰু ব্যাখ্যাচাৰ্যৰ পৰা ভাগৱতখন শুনিবলৈ পাওঁ আমাৰ আকৌ যি ঠাণ্ডা পৰিছে এই ডেকাদাই বেয়া পাব বুলিহে আহি আছো মানুহ কমিব বুলি জয় কৃষ্ণ চাওকচোন বাৰু শাস্ত্ৰই কৈছে কিমান সৌভাগ্যৰ বলত আমি এই মনুষ্য শৰীৰ পাইছো ক্ষণিক শৰীৰৰ বিলম্বিত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হেৰা এক মিনিটো মে নষ্ট কৰিব দিয়া নাই এক মিনিটো ক্ষণিক শৰীৰৰ বিলম্বিত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হেৰায় চিন্তামণি বুলি কিয় ক'লে যিমানবোৰ জীৱ জন্তু আছে অকল মানুহেই ভগৱানক পুংখানুপুংখভাৱে চিন্তা কৰি ঐশ্বৰ্য বিভূতিৰ অধিকাৰী হ'ব পাৰে বাকীবোৰ জীৱ জন্তুৱে নোৱাৰে এইখিনিতে যদি ছাগলী এটা আহে যদি ভাগৱতখন দেখাবলৈ সি ক'ৰবাত কামুৰিবহে আহিব সি বুজি নাপায় তাৰ চিন্তা আছে কিন্তু সি ভগৱানৰ চৰণত দিবলৈ নোৱাৰে সেইকাৰণে এই সুন্দৰ জীৱনটোত কেৱল কৃষ্ণ কথা শুনি যাওক সদায় আশা কৰক 2025ত যাতে যিমান পাৰোঁ প্ৰভু তোমাৰ গুণানুকীৰ্তন শুনিবলৈ পাওঁ হে প্ৰভু মই যাতে তোমাৰ প্ৰাৰ্থনাবোৰ পদবোৰ কণ্ঠস্থ কৰিব পাৰোঁ আবেদন এখন দিয়কচোন 25 আৰম্ভ হৈছে যদি এই আবেদন আপোনালোকে মনত ৰাখে যে 25ৰ লাষ্টলৈকে 40-50টা ঘোষা আপোনাৰ কণ্ঠত থাকিব যদি ভাবে আকৌ যদি ভাবে এওঁ ক'লে বুলি আৰু মই নামঘোষা কষ্ট কৰিম নে আৰু জয় কৃষ্ণ শ্যামন্ত হৰণ পুথি ল'ব আইসকলৰ কণ্ঠত নিজে নিজে গোটেইবোৰ কণ্ঠস্থ হৈ যায় যে হে দুৰ্গণ আজি মই তোমালোকক সাৱধান কৰি দিলো যি জাগাত বিষ্ণুদূত থাকিব যি জাগাত ভকত থাকিব যাৰ মুখত নাম থাকিব তাৰ ওচৰ নাচাপিবি কাৰণ তেওঁ প্ৰভু ভগৱন্তৰ কৌমদুকী গদাই ৰক্ষা কৰি ফুৰে লিখিছে যে পাতকীকো ৰাখিও আমাকো মাৰে প্ৰাণে তাহাৰ সিদ্ধান্ত দুট শুনা সাৱধানে যমৰাজাই দুটাক আজি সাৱধান কৰি দিছে কাৰোবাৰ মুখত যদি নাম শুনিছা তাৰ ওচৰ চাপিলে কিন্তু সৰ্বনাশ কৰবাত যদি ভাগৱত শুনিছা ঈশ্বৰৰ নাম লৈ আছে তাৰ ওচৰ নাচাপিবি একদম অজামিল উপাখ্যানত গুৰুজনে বৰ সুন্দৰ কৈছে কীৰ্তনৰ ধ্বনি জিধানত শুনি নচাপিবি তাৰ পাশ বিষ্ণুদূত গণ তথাতে থাকয় কৰিবে সৰ্ব নাশ সিদ্ধান্ত এই যে ভাগৱত চলি আছে যিমান দূৰলৈ শব্দ গৈ আছে এইখিনিত যদি কোনোবাই প্ৰাণ ত্যাগো কৰে এই মুহূৰ্তত একদম বৈকুণ্ঠ ধাম কাৰণ যমদূত আহিবলৈ সাধ্য নাই আৰু যদি তেওঁৰ পাপৰ সংখ্যা বেছি থাকে ভাগৱত চলি থকালৈ জীৱটো নাযাব তাৰ পিছত যাব পদ্ধতি কিছুমান যাব পাঠ মাতি থাকোঁতে মানুহজনৰ মৃত্যু নহয় তাৰ কাৰণ তেওঁ এনেকুৱা স্পীড ব্ৰেকাৰ হৈ আছে তেওঁক এতিয়া বৈকুণ্ঠলৈ নিব নোৱাৰি পাঠ মাতি আছে তেওঁ গম পোৱা নাই শুনি আছে শুনাই নাই কাৰণ নিশ্চেজ হৈ গ'ল যমদূত ৰৈ আছে আৰু সতী তিৰোতা বহি থাকিলে যমদূতে নিব নোৱাৰে এইটো মনত ৰাখিব যদি মুখস্থানত বা ওচৰতে যদি ঘৈণীয়েক বহি আছে যদি সতী হয় যমদূত আহি ৰৈ থাকিব হাত দিব নোৱাৰে অলপ ইফাল সিফালকৈ আঁতৰিলেহে যাব পাৰে এইবিলাক প্ৰেক্টিকেল গাঁৱলীয়া সমাজত বেছি আমি গম পাওঁ চুবুৰীটোত গোটেই মিত্ৰবিলাকৰ কথা আমি গম পাই থাকোঁ যে আপোনালোকেও দূৰত নাচাবিব আপোনালোকে এক গৱেষণা কৰক যে এজন ব্যক্তি এনেকুৱা আছিল এনেকুৱা মৰণ হ'ল মৃত্যুৰ সময়ত মই এনেকুৱা দেখিলোঁ গোটেই কথাবোৰ শাস্ত্ৰৰ লগত মিলাই মিলাই ৰিজনিং কৰিছে কাৰণ তেনেকুৱা এটা দিন আপোনাৰো আহিব মোৰো আহিব জয় কৃষ্ণ অৱশেষত কৈছে যে বিষ্ণুদূতৰ সেই গদাই আহি কি কৰিব আনো দেৱে কৰৈ ভকতক অপকাৰ গদাই কোবায়া কৰৈ তাকো বুন্দমাৰ
যিজন ভকতৰ মুখত কৃষ্ণ নাম থাকিব সেইজনক মাধৱৰ কৌমদুকি গদাই ৰক্ষা কৰি ফুৰে। তাৰ ওচৰ চাপিলে কোব খাবি, সেইকাৰণে তালৈ নাজানিবি। কাৰণ এই নামৰ শক্তি, নামৰ মহিমা কৈছে ডাঙৰ ডাঙৰ বিদ্যাধৰ কিন্নৰ চৰণ কুৰাকুৰ দশ দিগ পালে নাজানে, দশু দিক পাল আনো সুৰা সুৰগণে নজানন্ত বিদ্যাধৰ কিন্নৰ চাৰণে। নামৰ মহিমা নাজানে। নামৰ মহিমা কোনে জানে? বিষ্ণুদূতে জানে, একান্ত ভকতে জানে। যদি আপুনি সঁচা অৰ্থত নাম লৈ একান্ত হ'ব পাৰিছে, ক'ৰবাত কোনোবা এজন মানুহৰ তাত নাম শুনিলে আপোনাৰ শৰীৰ শিয়ৰি যাব, আচৰিত। আৰু এই নাম ইমান পাৱাৰ শক্তি সম্পন্ন বুলি কৈছে, যদি কোনোবাই অগ্নিত পৰি গ'ল, যদি কোনোবাই প্ৰলয় বহনিত পৰি গ'ল, কোনোবাই যদি মৃত্যুৰ মুখতো পৰিছে, নাম এনেকুৱা সঞ্জীৱনী হৈ আছে, মৃত্যুৰ মুখতো ভয় নাই তাৰ। গম পাইছে? আইসকলে জানে, ঘোষাত সুন্দৰভাৱে দিছে। মহাপুৰুষ মাধৱদেৱে নামঘোষাখন গোটেই ভাগৱত আৰু শাস্ত্ৰবিলাকক সাৰ তত্ত্ব দি থৈছে। শাস্ত্ৰত বিচাৰি মই জীৱা তত্ত্ব পাইলো, সবাকে আনি মই নামঘোষাত লিখিলো। নামঘোষাৰে আৰু এটা পদ মই অকণমান আওৰাই দিছে নামৰ মহিমা। ইয়াতে লিখিছে, সমস্তে পাপক উচ্চাৰণে কৰে ক্ষয়, নকৰিবি দুট দুনাই নামত সংশয়। জানা শ্ৰীৰাম নিজ, জানা শ্ৰীৰাম নাম নিজ, সমস্ত শাস্ত্ৰৰ মূল বীজ, সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয়। যদি হলা হল প্ৰাণ কৰে, প্ৰলয় অগ্নিত পৰিলে, মৃত্যুৰ মুখত পৰিলে কহিতো না শিকিব নাম। যদি আপুনি আত্মা ঈশ্বৰক এতিয়াও লগ কৰিব পৰা নাই, নাম নেৰিব, একান্ত ভক্ত হ'ব। আমাৰ লগতে আছে কৃষ্ণ, গম পাইছে? আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষে সাক্ষাতে পায়, নাপায় জানা তাংক অবিদ্যাত। যদি আপুনি অবিদ্যাত আছে, মায়াত আছে, এতিয়া আন দেৱ ধৰ্মত আছে, তেতিয়া আপুনি লাভ নাপাবই। আপুনি চকু মুদি দিলে কৃষ্ণক দেখা পাব, লগতে আছে। কণ্ঠলগ্ন বস্তু বুলি কোৱা হৈছে, চাই ল'ব আপুনি, স্পষ্ট লিখা আছে। কিন্তু যদি সেইখিনি ক্ষমতা আমাৰ হোৱা নাই, কৰবাত গণ্ডগোলটো আছে। সাদত অমিতময় কেৱল আনন্দ ৰস, পূৰ্বত আছিল বৈকুণ্ঠত, কৃষ্ণৰ কৃপত জানা অৰ্ধেক বয়স গ'লে ব্ৰহ্মা পাইলা পদ্মকল্পত। সেইখন মহাভাগৱত কলি যুগত আপোনালোকে ঘৰে ঘৰে ব্যৱহাৰ কৰিব পৰা কণ্ঠ। মহাপুৰুষ শংকৰদেৱৰ দিনতো নাছিল। মহাপুৰুষ শংকৰদেৱে য'তে গৈছিল তাতে এটা খণ্ড বা কেইটামান খণ্ড অনুবাদ কৰিছিল। তেওঁ গোটেই অসম ভ্ৰমণ কৰি ফুৰিল, অত থাকিল তত থাকিল, গোটেইবোৰ খণ্ড খণ্ডকে আছিল। একেলগে ভাগৱতখন দেখাৰ সৌভাগ্য হোৱা নাছিল। কিন্তু আপোনালোক ইমান সৌভাগ্যৱান, হৰিণেন দত্ত বৰুৱাই যেতিয়া একত্ৰিত কৰি দিলে, ছপাশালৰ যেতিয়া আৱিষ্কাৰ হ'ল, এয়া ভাগৱতৰ সন্মুখত আপোনালোক বহি আছে, কিমান ভাগ্যৱান। তথাপিও যদি এলাহ কৰে নিজৰ নিজৰ কথা। লিখিছে, কিনো মহা ভাগ্যোদয় লোকৰ কলিত, নামে সমে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। নিজৰ নামটো লৈ দাপৰত তেওঁ অৱতাৰ ললে। নাম আৰু অৱতাৰ একেলগে হ'ল। কৈছে, ইহেন কলিত যিটো নভৈল উদ্ধাৰ, কোটি জনমত তাৰ নাহিকে নিস্তাৰ। এবাৰ যদি বৈকুণ্ঠলৈ যাব নোৱাৰে, কোটি জনম বুলিছে, হিচাপ কৰক কি কি জন্ম হলে কোটি কোটি জন্ম। 84 লাখ ইনটু 2 কে কোটি। কিমান বা ব্ৰইলাৰ হৈ দিনঘাট যাব লাগিব, কিমান বা হৰিণা হৈ বাঘৰ পেটত যাব লাগিব, হিচাপ আছে। বা ভাবিবই ভয় লাগে। এইবাৰ যদি কেনেবাকৈ যাব পৰা নাযায়, কৈছে কোটি জনমতো তাৰ নাহিকে নিস্তাৰ। সাৱধান কৰি দিছে, পানীৰ ওপৰত যদি আমি দাগ এটা মাৰো, বেছি সময় নাথাকে, অথিৰ জীৱন। কেতিয়া প্ৰাণ যাবগৈ হিচাপ নাই। আৰু ভাৰতবৰ্ষত নৰতনু সাধাৰণতে নাপায়। আপোনালোকে ইণ্ডিয়ান হয়নে বাৰু? বহু সৌভাগ্যৱান সৌভাগ্যৱতী।
আপোনালোকে মহাপুৰুষ শংকৰদেৱৰ এই অবিভক্ত নগাঁও জিলা অৰ্থাৎ মৰিগাঁৱত জন্ম আপোনালোকৰ আৰু ওপৰত কৈছে ভাৰতত নৰতনু নেপাইবা সেন্থৰে ৰাম নাম বান্ধৱক ধৰা নিৰন্তৰে সদায় নাম লোৱা অভ্যাসটো কৰক যে ভকতক কৃপায়ে কলিত দেৱ হৰি যশ বিস্তাৰিলা দৈৱকৃত অৱতৰি এইটো আৰু ডাঙৰ কৃষ্ণই যে লীলা কৰিল গকুলত আহিল কৃষ্ণ ৰূপে দৈৱকৃত ভৈলা অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ এই যে অৱতাৰ ললে সেই অৱতাৰখিনি সদায় শুনি থকা সদায় গাই থকা চিধা চিধি যাব পাৰিবা একখন হলে লাভ কি আছে জানে মই বুজাই দিছো ধৰি লৈছো আমি গোটেইখিনিয়ে হেৰিলৈ যাম তীৰ্থযাত্ৰা কৰিম বৃন্দাবন যামগৈ কোনে ক'ত যাব কোনো নাজানে কোনোবাই ৰেলত যাব কোনোবাই বাছ এখনকে ভাড়া কৰি ল'ব বুজাই দিছো যে কোনোবাই দুজন মানে পইচা পাতি আছে প্লেনত যাব কোনোবাই মহাপুৰুষ শংকৰদেৱে খোজকাঢ়ি তীৰ্থ ভ্ৰমণ কৰিছিল যেতিয়া খোজকাঢ়িয়ে যাম চাওকচোন খোজকাঢ়ি যোৱা কেইজনৰ কিমান দিন লাগিব কিমান কষ্ট ৰেলত যদি আপুনি ৰিজাৰ্ভেশ্যন পোৱা নাই কিমান কষ্টত আপুনি যাব লাগিব যদি আপুনি উৰাজাহাজৰ টিকেটটো আগতীয়াকৈ বুক কৰি থৈছে খাওঁতকৈ গৈ খাওঁতকৈ পালেহি আৰু কলিযুগত একশৰণ নাম ধৰ্মটো সেইটোৱে একদম বৈকুণ্ঠলৈ অহা যোৱা বৈকুণ্ঠত কি আছে কৃষ্ণ আছে কৃষ্ণ ৰূপ আছে লীলা আছে সব হৃদয়তে পাই যাব সমস্ত ভূততে পাই যাব তেওঁ দৰ্শন দি আছে কৈছে যদি মোৰ ভক্তিৰ যদি উপবিত অৰ্থাৎ মোৰ ভক্তিৰ যদি চশমা যদি তুমি পিন্ধি লৈছা মোক দেখাই পাই থাকিব সেইটো ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতে দেখা পাই গৈছে ভাগৱত শুনি আছে শেষত কৈছে এই গুৰুদেৱ আপুনি আৰু নকলেও মই ভগৱানক পাই গলো কাৰণ যদি মৃত্যুৰ সময়ত ভগৱানক দেখা পালেই যদি মই বৈকুণ্ঠ পাই যাওঁ মই যাকে চাইছো তাকে ভগৱান শ্ৰী বিষ্ণুকে দেখা পাই আছো এতিয়া যদি তক্ষক আহি যায় তেওঁ হৃদয়ত থকা আত্মা কৃষ্ণকে দেখা পাম তক্ষকে খুটিয়ালেচোন মই বৈকুণ্ঠ পাম সেইকাৰণে ভাগৱত নুশুনাৰ আগত মৰিলো ভাগৱত শুনাৰ পিছত তৰিলো একখন হোৱাৰ পিছত সাৰিলো জয় কৃষ্ণ নতুন বৰ্ষত এইকেইটাকে বুকুত বান্ধিলো মৰিলো তৰিলো সাৰিলো যে কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিয়ে ভাগৱত পাতি আপোনাক কি কৰিলে নিজে ভোট দি পেলাই সাব্যস্ত কৰিব জয় কৃষ্ণ সকলোৱে নাযায় মৰিগাঁৱত ইমানবোৰ মানুহ আছে কেইজন আহিছো কওক চমু কথা চৌদিশে শুনিছে কেইজনে কাণ পাতিছে কওক জয় কৃষ্ণ সেইখিনিতে ভূপেন হাজৰিকাৰ গীত চলি থাকে আমি টান পাওঁ ইমান টানকে বজাইছে কিন্তু গীত শুনা সকলে ভাবে এই আকৌ কি ভাগৱত চলিছে গীত শুনিব লাগে তাত ভূপেন হাজৰিকাৰ গীত চলি থাকে আমি নুশুনো কাৰণ আমি বিষয়ী নহয় বুজিব পাৰিছে অৰ্থাৎ চৌদিশে ব্যাপী থাকিলেও সকলোৱে শুনিবলৈ সমৰ্থ নহব যাৰ আছে পুণ্য সংখ্যাত শিষে কাণ পাতে কৃষ্ণৰ কথাত এনেকুৱা দিন আছিল স্কুললৈ যাওঁ এজনে পঢ়ি থাকে ভাগৱত এজনে ব্যাখ্যা কৰি থাকে মই যাওঁতে দেখা পাওঁ কি বেগা বেগি মানুহ এজনে পঢ়ে এজনে কৈ থাকে তাকে শুনি আছে গ'লো স্কুললৈ 3 দিনীয়া ভাগৱত পাতে আহি দেখা পাইছো ভাটিবেলা মানুহজন বাঢ়িছে একা কি হ'ল মানুহ কোপা আকৌ গধূলি সময়ত চাইকেলত বেগটো লৈ ভকত গাঁৱলৈ গ'লো সন্ধিয়া দেখো মানুহৰ পৰিমাণ বাঢ়িছে দেখিছো ৰাতি যেতিয়া শুই থাকো মাইকত শুনা পাই আছো যে ভকতে তাতে ঈশ্বৰৰ নাম লৈ আছে অৰ্থাৎ পুণ্য নাথাকিলে ভাগৱত শ্ৰৱণ কৰাটো সম্ভৱ নহব আৰু যাৰ নহওক অৱশেষত কৈছে মৰণ সম্বল নাহি হৰি নাম বিনে মানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম